মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি বহুপদৰ দ্বিতীয় অংশলৈ আগবাঢ়িছোঁ আৰু দ্বিতীয় অংশত আমি কৰিম অনুশীলনী 2.1। আহাচোন আমি গণিতৰ মাজলৈ যাওঁ। প্ৰথম প্ৰশ্নটো আছে অনুশীলনী 2.1ৰ প্ৰথম প্ৰশ্নটো দিছে তলৰ কোনকেইটা ৰাশি এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয় তোমাৰ উত্তৰৰ যুক্তি দিয়া। আমি আগৰ ক্লাছতে বহুপদৰ বিষয়ে শিকি আহিছোঁ। চলক, সহগ, ধ্ৰুৱক এইবোৰৰ বিষয়েও আমি জানি আহিছোঁ। চলক আমি যিবিলাকৰ মান পৰিৱৰ্তিত হৈ থাকে সেইবিলাকেই হ'ল চলক। ইয়াত আমি দেখিছোঁ ইয়াত x² বা এই xটো এটা চলক, ই এটা চলক। আমাক কৰিবলৈ দিছে যে এটা চলকযুক্ত বহুপদ, ই এটা বহুপদ হয় কাৰণ ইয়াত তিনিটা পদ আছে, এটা, দুটা আৰু তিনিটা। ইয়াত তিনিটা পদ আছে, গতিকে ই প্ৰথম ক'ব পাৰিম আমি ই এটা বহুপদ হয়। আৰু পিছত আমি চাব লাগে যে এটা চলকযুক্ত হয় নে নহয়। আমি দেখিছোঁ ইয়াত চলক x আছে, ইয়াৰ চলক x। গতিকে আমি ক'ব পাৰোঁ ই এটা চলকযুক্ত বহুপদ হয়। আমি উত্তৰত লিখিব পাৰিম ই এটা চলকযুক্ত বহুপদ হয়। পিছৰ প্ৰশ্নটো চাওঁ আমি। পিছৰ প্ৰশ্নটো দিছে y² + √2। প্ৰথমে আমি চাম ই বহুপদ হয় নে নহয়। ইয়াত কেইটা পদ আছে? ইয়াত দুটা পদ আছে। গতিকে ই এটা বহুপদ। আৰু ইয়াৰ চলক হৈছে y। গতিকে ই এটা চলকযুক্ত বহুপদ হয়। তাৰমানে বহুপদ হ'ব লাগিব আৰু তাৰ চলক মাত্ৰ এটাই হ'ব লাগিব, তেতিয়া আমি ক'ব পাৰিম যে ই এটা চলকযুক্ত বহুপদ। পিছৰ প্ৰশ্নটোলৈ আমি চাওঁ। 3√3 t√2। আমি এটা কথা যোৱা ক্লাছতে আমি পঢ়ি আহিছিলোঁ যে বহুপদ হ'বলৈ কিছুমান চৰ্ত লাগে। বহুপদ হ'বলৈ চলকৰ যিটো ঘাত থাকে সেইটো এটা পূৰ্ণ সংখ্যা হ'ব লাগিব। কিন্তু আমি এইটো যদি লিখোঁ 3² প্লাছ t2½ অৰ্থাৎ আমি এইটো আমাৰ ইমান কথা নাই, কিন্তু এইটো আমি চলকৰ ঘাত আমি কি দেখিলোঁ, ইয়াৰ ঘাত আছে হাফ। গতিকে ই এটা বহুপদ হ'ব নোৱাৰে, ই বহুপদেই নহয়। যিহেতু ই বহুপদেই নহয়, গতিকে এক চলকযুক্ত চলক এটা আছে, কিন্তু আমি সেইটো চাব নালাগে কাৰণ ই বহুপদেই নহয়। গতিকে এই ক্ষেত্ৰত আমি কি লিখিম, ই নহয়। উত্তৰটো হৈ যাব নহয়। পিছৰ প্ৰশ্নটো চাওঁ। y + 2/y। এইটোক আমি লিখিব y + 2y। এইটো ঘাত কিমান? -1। গতিকে আমি এটা কথা পাইছিলোঁ যে বহুপদৰ ঘাত কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে। ইয়াত ঘাত কি হৈ আছে? ঘাত ঋণাত্মক হৈ আছে। গতিকে এই অংকটোৱে বহুপদ নহয়, নহয়। গতিকে আমি এটা চলকযুক্ত বহুপদ ই নহয়। উত্তৰটো আমাৰ হৈ যাব নহয়। পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ। x⁻10 + y⁻3 + z⁻3 ই বহুপদ হয় কাৰণ ইয়াত তিনিটা পদ আছে, এটা, দুটা, তিনিটা, বহুপদ হয়। কিন্তু ইয়াত আমি দেখিছোঁ চলক আমাৰ কেইটা আছে? ইয়াতে চলক এইটোত আছে x, ইয়াত আছে y আৰু ইয়াত আছে z। অৰ্থাৎ চলক আমাৰ কেইটা আছে? ইয়াতে তিনিটা চলক আছে। ইয়াত আমাৰ এটা নহয়, তিনিটা চলক আছে x, y, z। গতিকে আমি ক'ব পাৰোঁ যে ই এটা চলকযুক্ত বহুপদ নহয়। কাৰণ আমাক কণ্ডিশ্যনটো আমি চাব লাগিব যে এটা চলকযুক্ত বহুপদ বুলি কৈছে।
অকল বহুপদ আমাক ক'বলৈ দিয়াহেঁতেন এইটো আমি বহুপদ হয় বুলি ক'লোহেঁতেন, কিন্তু যিহেতু এটা চলকযুক্ত বহুপদ কৈছে গতিকে আমি ক'ব লাগিব ই এটা বহুপদ নহয়। পিছৰ প্ৰশ্নটো আমি চাওঁ, তলৰ প্ৰতিটোৰে এক্স স্কুৱেৰৰ সহগ লিখা। আমি আগৰ ক্লাছত সহগৰ আমি সংজ্ঞা দি আহিছোঁ যে চলকৰ লগত যিবিলাক সংখ্যা পূৰণ হৈ থাকে সেইবিলাকেই হৈ যাব সহগ। এতিয়া ইয়াত দেখিছোঁ আমি এইটো এটা এক্স স্কুৱেৰ, ই হৈ গ'ল এক্স, ই এক্স স্কুৱেৰ, এইটো তিনিটা পদ আছে, এটা দুটা আৰু তিনিটা, ইয়াত তিনিটা পদক আছে গতিকে এক্স স্কুৱেৰৰ সহগ, এক্স স্কুৱেৰৰ আগত কি আছে আমি দেখিছোঁ এক্স স্কুৱেৰৰ সহগ আছে 1, একো নাই মানে ইয়াৰ সহগটো হ'ব 1। এক্সৰ সহগটো আমি চাব নালাগে কাৰণ আমাক এক্স স্কুৱেৰৰ সহগৰ কথাহে কৈছে। পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ, 2 মাইনাছ এক্স স্কুৱেৰ প্লাছ এক্স কিউব। 2 মাইনাছ ইয়াত এক্স স্কুৱেৰৰ সহগ কি আছে? এক্স স্কুৱেৰৰ সহগ মাইনাছ 1। এইটো আমাৰ দৰকাৰ নাই, এইটো এক্স কিউব আছে আমাৰ, গতিকে আমি কি কৰিব লাগিব, আমি এইটো এক্স কিউব, গতিকে আমি এক্স স্কুৱেৰৰ সহগ পাই গ'লো আমি মাইনাছ 1। পিছৰ প্ৰশ্নটোলৈ যাওঁ, পাই বাই 2 এক্স স্কুৱেৰ প্লাছ এক্স। ইয়াত কেইটা পদ আছে? এটা আৰু দুটা, ই দ্বিপদ, এইটো দুটা পদ আছে। আৰু ইয়াত দেখিছোঁ এক্স স্কুৱেৰৰ আগত এক্স স্কুৱেৰৰ সহগ আমাৰ কি আছে? পাই বাই 2, গতিকে উত্তৰটো হৈ যাব পাই বাই 2। পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ, পিছৰ প্ৰশ্নটো দিছে √2x মাইনাছ 1। এইটোত আমাৰ এক্স স্কুৱেৰৰ সহগ কি হ'ব? আমি চাওঁ √2x মাইনাছ 1, গতিকে ইয়াত আমি এক্স স্কুৱেৰ নায়েই ইয়াতে, গতিকে এক্স স্কুৱেৰৰ সহগ হৈ যাব 0। পিছৰটো কাৰণ এক্স স্কুৱেৰ যিহেতু নাই তাৰ আগত যেতিয়া 0 হ'ব অৰ্থাৎ 0 পূৰণ এক্স স্কুৱেৰ তাৰ মানে 0, তাৰ মানে ইয়াত 0 আছে, এই পইণ্টটো আমি 0, গতিকে ইয়াৰ মাজত যদি কিবা এটা 0 সোমাই আছে গতিকে আমি এক্স স্কুৱেৰ সহগ কি বুলি লিখি দিব লাগিব 0। পিছৰ প্ৰশ্নটো চাওঁ, তলৰ এক্স স্কুৱেৰ সহগ লিখা। এতিয়া ইহাত যিহেতু পূৰণ হৈ আছে আমি পূৰণ ফলটো প্ৰথম ওলাই ল'ব লাগিব, তাৰ পিছতহে আমি এক্স স্কুৱেৰৰ সহগটো আমি ওলাব পাৰিম। ইয়াত আমি চাওঁ 2x এৰে এক্স স্কুৱেৰ মাইনাছ 3x প্লাছ 1ক পূৰণ হৈ আছে, আৰু মাইনাছ 3ৰে কি পূৰণ হৈ আছে? মাইনাছ 3ৰেও এক্স স্কুৱেৰ মাইনাছ 3x প্লাছ 1ক পূৰণ হৈ আছে। এতিয়া আমি কৰি যাম 2x ইনটু এক্স স্কুৱেৰ মাইনাছ 2x ইনটু 3x প্লাছ 2x ইনটু 1 মাইনাছ 3x স্কুৱেৰ প্লাছ 3 ইনটু 3x মাইনাছ 3, তাৰ মানে 2x কিউব মাইনাছ 3 দুগুণ 6x স্কুৱেৰ প্লাছ 2x মাইনাছ 3x স্কুৱেৰ প্লাছ 9x মাইনাছ 3। এতিয়া আমি এফালে মিলাই দিওঁ 2x কিউব, এইটো x স্কুৱেৰ দুটা আছে মাইনাছ 6 মাইনাছ 3, গতিকে মাইনাছ 9x স্কুৱেৰ প্লাছ 2x 9x, 9 প্লাছ 2 11x মাইনাছ 3। আমি এতিয়া ইয়াত এক্স স্কুৱেৰৰ সহগ আমি কি দেখিলোঁ? এইটো আমি দেখিলোঁ যে এক্স স্কুৱেৰৰ আগত কি আছে? এতেকে এক্স স্কুৱেৰৰ সহগ হৈ যাব সহগ সমান মাইনাছ 9। তাৰ মানে ইয়াত যিহেতু এক্স স্কুৱেৰটো আছে কিন্তু আমি দেখিছোঁ ই পূৰণ হৈ আছে, গতিকে আমি পূৰণ কৰি সমাধান কৰি এক্স স্কুৱেৰৰ সহগটো ওলাই ল'ব লাগিব। ইয়াৰ পৰা পোনে পোনে আমি এক্স স্কুৱেৰৰ সহগটো ওলালে নহ'ব। এনেদৰে আমি কৰি উত্তৰটো পালোঁ -9। পিছৰ প্ৰশ্নটো যাওঁ, 35
মাত্ৰাযুক্ত 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদৰ একোটাকৈ উদাহৰণ দিয়া আমি আগৰ ক্লাছতে বহুপদৰ কথা যেতিয়া পঢ়িছিলো আমি পাইছিলো যে বহুপদবিলাকক দুটা ডাঙৰ ভাগত ভগোৱা হয় এটা পদ হিচাপে আৰু এটা মাত্ৰাৰ ওপৰত ভিত্তি কৰি পদ হিচাপে বহুপদবিলাকক আমি তিনি প্ৰকাৰে ভগাইছিলো এটা হ'ল এক পদ আমি কি ভগাইছিলো এটা এক পদ এটা দ্বিপদ আৰু এটা হৈ গল ত্ৰিপদ আমি চাইছিলো এক পদবিলাকত এটা পদে থাকে দ্বিপদবিলাকত দুটা পদ থাকে আৰু ত্ৰিপদবিলাকত +2x + 2 এটা এক পদত এটা পদ দ্বিপদত দুটা পদ ত্ৰিপদত তিনটা পদ থাকে এতিয়া আমাক কি দিছে প্ৰশ্নটো চোৱা 35 মাত্ৰাযুক্ত মাত্ৰা কি মাত্ৰা হল চলকৰ ওপৰত যেটো আমাৰ সূচক থাকে হেতুৱে হৈছে মাত্ৰা সৰ্বোচ্চ ঘাত চলকৰ সৰ্বোচ্চ ঘাতটোৱে হৈছে মাত্ৰা গতিকে আমি 35 মাত্ৰাযুক্ত এটা দ্বিপদ লব লাগিলে আমি এটা চলক প্ৰথম ধৰি লওঁ ধৰা আমি চলক ধৰিছো x আৰু x টোৰ আমি মাত্ৰা কি হৈ যাব লাগিব 35 প্লাস আমি আৰু এটা পদ কিবা এটা যোগ কৰো +5 ইয়াত আমি দেখিছো দুটা পদ হৈ গল আৰু এই প্ৰথম পদটোৰ মাত্ৰা কিমান 35 এটো দ্বিপদ হৈ গল আৰু ইয়াৰ মাত্ৰাটো হল 35 এনেদৰে আমি কৰিব পাৰো পিছৰটোত কৈছে 100 মাত্ৰাযুক্ত গতিকে এক নম্বৰটো এটো হৈ গল দুই নম্বৰটো 100 মাত্ৰাযুক্ত আমি ধৰা 3x হোল টু দি পাৱাৰ 100 আৰু ইয়াত কেইটা পদ থাকিব লাগিব এটা পদেই থাকিব লাগিব এইটোই পদ যিকোনো আমি লিখিব পাৰো ইয়াত x টু দি পাৱাৰ 100 কিন্তু আমাৰ ওপৰত যেটো মাত্ৰা হ'ব হেতু আমাৰ কি হ'ব লাগিব আমি 100 হ'ব লাগিব গতিকে বুজি পাইছা কিজানি পিছৰটো চাও আমি তলৰ বহুপদবোৰৰ মাত্ৰা লিখা আমি যোৱা ক্লাছত পঢ়ি আহিছিলো যে বহুপদৰ মাত্ৰা কি চলকৰ সৰ্বোচ্চ ঘাতেই হৈছে বহুপদৰ মাত্ৰা আৰু মাত্ৰাৰ ওপৰত ভিত্তি কৰিও আমি বহুপদবিলাকক বেলেগ বেলেগে ভগাও কি আছিল হেবিলাক প্ৰথমটো হ'ল ৰৈখিক বহুপদ দ্বিঘাত বহুপদ আৰু আমি পাইছিলো ত্ৰিঘাত বহুপদ যাৰ মাত্ৰা 1 তাক আমি কৈছিলো ৰৈখিক বহুপদ যাৰ মাত্ৰা 2 তাক আমি কৈছিলো দ্বিঘাত বহুপদ আৰু 3 নম্বৰটো যাৰ মাত্ৰা 3 তাক আমি কৈছিলো ত্ৰিঘাত বহুপদ ইয়াত আমি চাব লাগে তলৰ বহুপদবোৰৰ মাত্ৰা ইয়াত আমি চলক কি দেখিছো চলক ইয়াতে আছে x আৰু সৰ্বোচ্চ ঘাত কি চলকৰ সৰ্বোচ্চ ঘাত হ'ব ইয়াত দেখিছো এটোত আছে ওপৰটো 3 ইয়াত আছে 2 ইয়াত আছে 1 সমান 3 এতেকে মাত্ৰা আমি কি পাই যাম মাত্ৰা সমান 3 পিছৰ প্ৰশ্নটো চাও আমি y - 4 - y স্কয়াৰ ইয়াত আমি চলক কি পালো চলক হৈ গল y আৰু তাৰ সৰ্বোচ্চ ঘাত কি হৈ গল 2 এতেকে মাত্ৰা আমি কি পাই গলো মাত্ৰা আমি 2 পিছৰ প্ৰশ্নটো আমি চাও পিছৰ প্ৰশ্নটো আছে 5t - √t ইয়াত চলকটো কি ইয়াত চলক হৈছে t আৰু চলকটোৰ সৰ্বোচ্চ মাত্ৰা কি হ'ব সৰ্বোচ্চ ঘাত হৈ যাব 1 টিৰ ওপৰত কি আছে অকল 1 আছে এতেকে মাত্ৰা আমি লিখি দিব পাৰো 1 টিৰ ওপৰত একো নাই মানে আমি বুজিব লাগিব যে টিৰ ওপৰত 1 আছে পিছৰ প্ৰশ্নটো আমি চাও তলৰ বহুপদবোৰৰ মাত্ৰা লিখা এটো এটা বহুপদ এটো কি পদ ইয়াত মাত্ৰ এটাই পদ আছে হি হৈছে 3 গতিকে ইয়াত বহুপদটোৰ মাত্ৰা ইয়াৰ সৰ্বোচ্চ চলক ইয়াত নাই
গতিকে আমি চলকৰ মাত্ৰাটো কি ক'ব লাগিব শূন্য কাৰণ আমি কি জানো ধৰা 3 লগত যদি আমি x টু দি পাৱাৰ 0 হৈ আছে সদায় a টু দি পাৱাৰ 0 ইকুৱেল টু 1 3 পূৰণ 1 ইয়াত আমি যিকোনো চলক যি চলকেই ধৰো x ধৰো p ধৰো q ধৰো তাৰ সৰ্বোচ্চ ঘাত কি হ'ব লাগিব শূন্য হ'ব লাগিব অৰ্থাৎ তাৰ মাত্ৰা শূন্য হ'ব লাগিব এতেকে ওপৰৰ প্ৰশ্নটোত আমি কি লিখিম মাত্ৰা শূন্য পিছৰ প্ৰশ্নটোলৈ যাও আমি তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰৰ শ্ৰেণী বিভাজন কৰা মই ইতিমধ্যে তোমালোকক কৈ আহিছো যে মাত্ৰাৰ ওপৰত ভিত্তি কৰি আমি বহুপদবিলাকক তিনি ভাগত ভগাও ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত এটা যাৰ ঘাত আছে হি হ'ব ৰৈখিক দুটা যাৰ ঘাত আছে হি হ'ব দ্বিঘাত আৰু তিনটা যাৰ ঘাত আছে হি হ'ব ত্ৰিঘাত এতিয়া আমি ক'ত চাম ঘাতটো ক'ত চাম আমি যে চলকৰ সৰ্বোচ্চ মানটোৱে হৈছে ঘাত ইয়াত চলক আমি কি পাই গলো 2 চলক হল x আৰু চলকৰ ঘাত কি হৈ যাব চলক x আৰু ইয়াৰ মাত্ৰা হৈ যাব 2 যেহেতু মাত্ৰা 2 গতিকে এতেকে আমি এটো কি বুলি কম দ্বিঘাত বহুপদ ইয়াক আমি কম দ্বিঘাত বহুপদ পিছৰটো লৈ যাও আমি পিছৰটো দিছে x - x কিউব ইয়াত আমি দেখিছো চলক আছে x আৰু চলকৰ মাত্ৰা তাৰ মানে সৰ্বোচ্চ ঘাত আছে 3 যেহেতু সৰ্বোচ্চ ঘাত 3 আছে গতিকে ই কি বহুপদ হ'ব ই হৈ যাব দ্বিঘাত বহুপদ ই হৈ যাব দ্বিঘাত বহুপদ ই হৈ যাব দ্বিঘাত বহুপদ পিছৰ প্ৰশ্নটো আমি চাও y - y স্কয়াৰ প্লাস 4 ইয়াত চলক কি আছে চলক আছে y আৰু মাত্ৰা আছে ইয়াতে 2 চলকৰ যেটো ঘাত মাত্ৰা এতেকে এটো কি সমীকৰণ কি বহুপদ হৈ যাব তেন্তে হলে ই হৈ যাব দ্বিঘাত বহুপদ দ্বিঘাত বহুপদ আমি অকল মাত্ৰাটো চালে হৈ যাব গতিকে ই হৈ পৰিল দ্বিঘাত বহুপদ পিছৰ প্ৰশ্নটো আমি চাও 1 + x ইয়াত আমাৰ চলক কি আছে চলক আছে x আৰু চলকৰ সৰ্বোচ্চ ঘাত কি আছে মাত্ৰা সমান 1 এতেকে ই কি হৈ যাব ই ৰৈখিক বহুপদ হৈ যাব দুটা পদ আছে ৰৈখিক বহুপদ তাৰমানে যদিও ইয়াত দুটা পদ আছে ই দ্বিপদ বহুপদ কিন্তু আমি ইয়াক পদৰ ভিত্তিত ভগুৱা নাই ইয়াক আমি বহুৱাইছো মাত্ৰাৰ ভিত্তিত গতিকে আমি মাত্ৰা চাম আৰু তাৰ ভিত্তিতে আমি বহুপদ কিটাৰ শ্ৰেণী বিভাজন কৰিম যেহেতু ইয়াত মাত্ৰা 1 গতিকে আমি এটো কম যে ৰৈখিক বহুপদ পিছৰ প্ৰশ্নটো আমি চাও 3t ইয়াত চলক আছে চলক t আৰু ইয়াৰ মাত্ৰা কিমান ইয়াৰো মাত্ৰা আমি দেখিছো 1 এতেকে ই হৈ যাব ৰৈখিক বহুপদ ই হৈ যাব ৰৈখিক বহুপদ পিছৰ প্ৰশ্নটো চাও r স্কয়াৰ ই চলক কি চলক r আৰু ইয়াৰ মাত্ৰা আছে 2 এতেকে কি হৈ যাব ই দ্বিঘাত বহুপদ ই হৈ পৰিব দ্বিঘাত বহুপদ পিছৰ প্ৰশ্নটো আমি চাও পিছৰ প্ৰশ্নটো দিছে 7x কিউব ইয়াত চলক কি ইয়াত চলক হৈছে x আৰু মাত্ৰা হৈছে 3 ই গতিকে ই কি বহুপদ হৈ যাব ই হৈ যাব ত্ৰিঘাত বহুপদ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ 2.1 অনুশীলনীৰ ইমানতে শেষ হ'ল আমি এই অনুশীলনীত আমি কেইটামান কথা শিকিলো তাক মই আকৌ এবাৰ তোমালোকৰ আগত দি ক'ব ওলাইছো আমি তাত শিকিলো চলক কি
চলক যাৰ মান পৰিৱৰ্তিত হৈ থাকে চলক হ'ল পৰিৱৰ্তনশীল ধ্ৰুৱক হ'ল ই কনষ্টেণ্ট ইয়াৰ মান পৰিৱৰ্তন নহয় সহগ সদায় চলকৰ আগত বহে সহগ বহিলে এতিয়া 3x স্কয়াৰত 3 টো হৈ গৈছে সহগ তাৰ পিছত আমি পঢ়িলো বীজগণিতীয় ৰাশি এতিয়া 3x স্কয়াৰ প্লাস 2x প্লাস 3 ইয়াটোক আমি কও বীজগণিতীয় ৰাশি ইয়াত কি থাকে বীজগণিতীয় ৰাশিক চলক থাকে ধ্ৰুৱক থাকে সহগ থাকে এটো চলক থাকে সহগ থাকে ধ্ৰুৱক থাকে আৰু প্লাস এবিলাক থাকে তেনেকুৱাকে হৈ গল এবিলাক বীজগণিতীয় ৰাশি আৰু তাৰ ৰাশিৰ এবিলাক 3x স্কয়াৰ এটো এটা হৈ গল পদ তেনেকৈ ই এটা পদ কেইটামান বীজগণিতীয় পদ লগ লাগি বীজগণিতীয় ৰাশিৰ সৃষ্টি হয় এতিয়া বীজগণিতীয় ৰাশি আমি চাব লাগিব যে বীজগণিতীয় ৰাশি হ'বলৈ হলে তাৰ সূচকটো চলকৰ সূচকটো কেতিয়াও ঋণাত্মক সংখ্যা হ'ব নোৱাৰিব বা হৰ চলক হ'ব নোৱাৰিব আৰু সদায় চলকৰ সূচকটো পূৰ্ণ সংখ্যা হ'ব লাগিব আৰু আমি পালো যে বীজগণিতীয় পদবিলাক আমি দুটা ৰাশিবিলাক বীজগণিতীয় ৰাশি বিলাকক আমি দুটা ভাগত ভগাও ডাঙৰ ভাগত এটা পদৰ ওপৰত পদৰ ভিত্তিত আৰু এটা হ'ল মাত্ৰাৰ ভিত্তিত পদৰ ভিত্তিত হ'ব এক পদ যাৰ এটা পদ থাকে যাৰ দুটা পদ থাকে সি হ'ব দ্বিপদ যাৰ তিনটা পদ থাকে সি হ'ব ত্ৰিপদ ইফালে মাত্ৰাৰ ভিত্তিত এটা মাত্ৰা যাৰ আছে তাক কম আমি ৰৈখিক দুটা মাত্ৰা যুক্তক কম আমি দ্বিঘাত আৰু তিনটা মাত্ৰা যুক্তক আমি কম ত্ৰিঘাত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোকে এই অনুশীলনটো ভালদৰে বুজি পাইছা এই অনুশীলনটো ভালদৰে প্ৰেক্টিছ কৰিবা আমি অহা ক্লাছত আমি বহুপদৰ আৰু নতুন কথা শিকিম তোমালোকৰ লগত আজিলৈ ইমানতে এৰিছো ধন্যবাদ